আজি এটা হেল্ডি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া হৈছে কেনুৱা, আৰু এইখিনি মই এতিয়া তিয়াই থ'ম। গোটেই ৰাতিটো তিয়াই থ'ব পাৰিলেতো ভালেই, যিহেতু মই মৰ্ণিং তিয়াইছোঁ। সকলো কাম কৰি এটা মানে হৈ যাব। আৰু এইফালে মুগ দাল দিছোঁ, বেলেগ আৰু একো এড নকৰোঁ। আৰু পোহা কেইটামান দিম। আৰু ডোচা খামকৈ বহুত দিনতে টাৱা আনি থৈছিলোঁ। সকলো যি লাগে ডোচা বনাবলৈ চব আনিলোঁ। অইল যোনটো স্পেয়াৰ কৰিব পাৰি সেইটোও আনি থ'লোঁ, কিন্তু বনোৱাহে হোৱা নাই। 8-9 মাহৰ আগতে আনি থোৱা আছে ডোচা টাৱাৰ, কিন্তু আজিলৈকে বনোৱা হোৱা নাই। এতিয়া ভাবিলোঁ যিহেতু ডোচাকে খাওঁ, হেল্ডি কিবা এটা, যিহেতু মই ডায়েটতো থাকোঁ সেইটো কাৰণে। আৰু ডায়েটত কাৰণে যিহেতু থকাৰ কাৰণে এইটো ডোচা ৰেচিপিটো খুবেই হেল্ডি হয়, ডোচা আৰু ইডলি। ইডলিটো মইতো প্ৰায় বনাইছোৱেই, কিন্তু মই ভিডিঅ'ৰ ৰেচিপিয়ে দিয়া নাই। মই ইডলিটো প্ৰায় খাই থকা হয় বাৰু। আৰু এইখিনি বেটাৰে আপোনালোকে ইডলিও বনাব পাৰিব। যিসকলে বনাব নাজানে তেওঁলোকক কৈছোঁ, যিসকলে জানে তেওঁলোকক কোৱা নাই। মোৰ লিখীয়া বহুতেই আছে ডোচা বনাব নাজানা চাগে। তো ময়ো ডোচা বনাব নাজানো, কিন্তু মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। আগতে এবাৰ বনাইছিলোঁ, বেয়া হ'ল, সেইটো কাৰণে মই ট্ৰাই নকৰিলোঁ। মোৰ বহুত খং উঠিলে, তাৰপিছত আৰু মই নবনালোঁ। আৰু মানে ইমান কষ্ট কৰি সেইখিনি মই লাষ্টত ইডলি বনাই দিলোঁ। কিন্তু মই ইডলি বনোৱা মানে ইডলিটো মোৰ কিন্তু ধুনীয়াকৈ ফুলি উঠে, আৰু ইডলিটো মোৰ ভাল হয়। বাকী কিয় জানো ডোচাটো ভাল নহয়। আৰু এতিয়া আকৌ বনাই চাওঁ, ট্ৰাই কৰি চাওঁ। টাৱাখনৰ কাৰণে খেলি মেলি বুলি ভাবি আকৌ টাৱাও মানে আনিলোঁ 2-3খন। আজি চাওঁচোন আকৌ মানে কি হয়। মস্ত চাই গধুৰ টাৱাৰ এখন অৰ্ডাৰ দিছোঁ। আৰু বেটাৰটো দেখিছেনে, ধুনীয়াকৈ ৰাতিটো থৈ দিব পাৰিব, একো নাই। আৰু এয়া প্ৰথমখন কিন্তু মোৰ একদম বেয়া হ'ল, আৰু বাকীকেইখন খাবলৈ ভাল হ'ল। আজি প্ৰথমবাৰ বনাইছোঁ কাৰণে মই মাজত একো ষ্টাফিং দিয়া নাই। ভেজিটেবল, এইফালে আলু, পনীৰ, চিকেন, মানে এগ, সকলোখিনি আপোনালোকে দি বনাব পাৰিব, ধনিয়া পাত দিও। কিন্তু মই আজি প্ৰথম বনাইছোঁ কাৰণে চিম্পলকৈ বনাইছোঁ। এখন টাৱাৰ ডোচা কাৰণে আনিছিলোঁ, 3খনমান ডোচা মানে টাৱা আনিছোঁ। লাষ্টৰ যোনখন এইখন দেখিছেনে, পেনখন বহুত ডাঙৰ। এখন মই দেখাইছিলোঁ আপোনালোকক যেতিয়া মই আনিছিলোঁ, আৰু ডোচা খোৱাহে হোৱা নাছিলে। আৰু এয়া প্ৰথমখন বেয়া হৈ গৈছিলে, কিন্তু খাবলৈ ভাল হৈছে, বাট লাগি ধৰিছিলে। মই প্ৰথম জনা নাছিলোঁ টিপছটো, এতিয়া গম পালোঁ। আৰু ৰেচিপি যদি লাগে মানে বনোৱা আপোনালোকক, তেতিয়াহ'লে কমেণ্ট কৰিব। বাকীখিনি মই দেখাইছোঁ, আৰু মই একো ইয়াতে তেনেকৈ এড কৰা নাই। অকল নিমখটো এড কৰিছোঁ, মই ইনোও দিয়া নাই সিমানে। কেনুৱা দিছোঁ, মুগ দাল দিছোঁ, আৰু চিৰা। আৰু মই 2 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ। গোটেই ৰাতিটো তিয়াই থ'লেও বেয়া নহয়। আৰু ৰাতিটোৰ কাৰণে আপোনালোকে তিয়াই পিনে পিছদিনা পিচি পিনে 4-5 ঘণ্টাৰ কাৰণে থৈ দিবও পাৰিব, তেনেকৈও বেয়া নহয়। আৰু এয়া দেখিছেনে, 3-4 দিনলৈকে ফ্ৰিজত ভৰাই খাব পাৰিব। আৰু এয়া আটাতকৈ খুবেই হেল্ডি হয়। আৰু বহুত কিবাকিবি ডোচা বনাব পৰা যায়, কিন্তু যিহেতু মোৰ হাতত ভাল নহয় বুলিয়ে মই বনোৱা নাই। মুড়ি, চিৰা সকলোৱে বনাব পাৰিব আপোনালোকে, দাইল, বুট, কিবাকিবি। তো ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। বাই।